অসমৰ দ্বিতীয়টো বৃহৎ জনজাতি মিচিংসকলৰ আজি আলি আই লৃগাং আৰু এই আলি আই লৃগাঙৰ তেওঁ অতি সুন্দৰকৈ উদযাপন কৰিছে চন্তকৰ বালিমিচিং গাঁও। মই বালিমিচিং গাঁৱৰ ইয়াৰ পৰিৱেশ আপোনালোকক দেখাইছোঁ বৰ্তমান সময়ত। এয়া আই লাভ বালিমিচিং আৰু এইফালে এইটো দেখিছে যিটো চাইমদ বুলি কয় তেওঁলোকৰ বিশেষ উল্লেখযোগ্য এটা মদ মিচিং জনগোষ্ঠীৰ চাইমদ ইয়াত নিৰ্মাণ কৰি থকা হৈছে। ইয়াত প্ৰস্তুত হৈ আছে চাইমদ। তাৰ সমান্তৰালভাৱে এয়া তেওঁলোকৰ যিসমূহ ঐনিতম হওক তেওঁলোকৰ লৃগাঙৰ সৈতে জড়িত মিচিং জনগোষ্ঠীয় পৰম্পৰা যিসমূহ নৃত্য গীত সকলোবোৰ ইয়াত হৈ আছে। এয়া মই পৰিৱেশ দেখাইছোঁ। তাৰ সমান্তৰালভাৱে ইয়াত বিশেষ স্পেচিয়েল আজি গাহৰি আছে। তাৰপৰা মই ইয়াৰ আচলতে যিটো আঠা জাতীয় এটা চাউলৰ ভাত দিয়া হয় ইয়াৰ নামটো মই পাহৰিছোঁ, ভুল নধৰিব। আৰু এয়া তেওঁলোকে ইয়াত পূজা পাতল কৰা হ'ল। তাৰ সমান্তৰালভাৱে ইয়াত কৃষিভিত্তিক তেওঁলোকে প্ৰথমে ইয়াত যিহেতু মিচিং জনগোষ্ঠীসকল কৃষিৰ ওপৰত নিৰ্ভৰশীল, এইবোৰ ইতিমধ্যে ভাগি গৈছে, কিন্তু যি নহওক কৃষিৰ ওপৰত তেওঁলোকে নিৰ্ভৰশীল সেয়ে কৃষি ব্যৱস্থাটোত যাতে ভালদৰে খেতি কৰোঁতে যাতে কোনো ধৰণৰ বাধা বিঘিনি নাহে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে এইদৰে আলি আই লৃগাং সুন্দৰকৈ উদযাপন কৰা পৰিলক্ষিত হয়। মই ইয়াৰ পৰিৱেশ দেখাইছোঁ। বালিমিচিং গাঁৱৰ যিসকল লোকৰ ব্যৱহাৰ অতি ভদ্ৰ, অতি নম্ৰ আৰু তেওঁলোকে অতি সুন্দৰকৈ এইদৰে পালন কৰি আহিছে প্ৰতি বছৰে আলি আই লৃগাং। ইয়াৰ পৰিৱেশ দেখাইছোঁ। ইয়াৰ ভিন্ন প্ৰান্তৰ লোকসকল আহিছে। ইয়াৰ লোকসকল বিশেষকৈ মই দেখাইছোঁ এই আগলৈ চাওক। ইয়াৰ যিসমূহ খেতি পথাৰ দেখিছে তেওঁলোকে কৃষিৰ ওপৰত নিৰ্ভৰ কৰে। দিখৌ নৈৰ কিনাৰত তেওঁলোকৰ যথেষ্ট কৃষি শস্য আছে আৰু এই কৃষি শস্যৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকে চলি আছে। আৰু এইফালে এয়া আই লাভ বালিমিচিং, তাৰ সমান্তৰালভাৱে এইফালে চাইমদ পুনৰ দেখাইছোঁ। আৰু এই অঞ্চলৰ লোকসকলে যথেষ্ট বিজ্ঞানসন্মতভাৱে কৃষি কৰে, কৃষি খেতিৰ সৈতে জড়িত, শস্যৰ সৈতে জড়িত আৰু তাৰ জৰিয়তে তেওঁলোকৰ পৰিয়াল পোহপাল দি আছে। আৰু সেয়ে আলি আই লৃগাঙৰ জৰিয়তে যাতে কৃষি ক্ষেত্ৰখনত যাতে কোনো বাধা বিঘিনি নাহক সেই কথা ভাবিয়ে তেওঁলোকে এইদৰে আলি আই লৃগাং উদযাপন কৰা পৰিলক্ষিত হৈছে। মই ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখাইছোঁ। এয়া তেওঁলোকৰ যি অসমৰ দ্বিতীয় বৃহৎ জনগোষ্ঠীয় সংগঠন হিচাপে তেওঁলোকে যি জনগোষ্ঠী হিচাপে তেওঁলোকে যি পালন কৰি আহিছে সেই আলি আই লৃগাং অসমৰ ভিন্ন প্ৰান্তত 11খনকৈ জিলাত উদযাপন কৰা হৈছে আৰু 11খন জিলাত আজি লোকেল হলিডে হিচাপে বন্ধও দিয়া হৈছে। এয়া এই সুন্দৰ পৰিৱেশৰ মাজত আপোনালোকক আমি আজি বালিমিচিং গাঁৱৰ পৰিৱেশ দেখাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। আৰু তাৰ সমান্তৰালভাৱে এই লোকসকলে যি ধৰণে বিজ্ঞান ভিত্তিত তেওঁলোকে কৃষি কৰি আছে, কৃষি খেতিৰ সৈতে জড়িত হৈ আছে। দিখৌ পাৰত তেওঁলোকে বিভিন্ন ধৰণৰ খেতি আছে। এইবোৰ যদি আপোনালোকে চন্তকলৈ আহে নিশ্চয় দেখি পাব। আৰু এইদৰে অতি সুন্দৰভাৱে মিচিং জনগোষ্ঠীসকলে নিজৰ পৰম্পৰা অটুট ৰখাৰ ক্ষেত্ৰত যথেষ্ট সজাগ আৰু সক্ৰিয় আৰু বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰখনতো যথেষ্টভাৱে আগবাঢ়ি গৈছে এইসকল লোক। আমি বৰ্তমান সময়ত বালিমিচিং গাঁৱৰ এই পৰিৱেশ দেখাবলৈ পাই আপ্লুত হৈছোঁ, সুখী অনুভৱ কৰিছোঁ। এয়া বিশেষ অতিথি আহিছে, অতিথিকো এইদৰে স্বাগতম জনাইছে। এয়াই হৈছে চন্তক বালিমিচিং গাঁৱৰ সুন্দৰ পৰিৱেশ। আজি আলি আই লৃগাং তেওঁলোকৰ বাবে অতি বিশেষ হৈ পৰা পৰিলক্ষিত হৈছে। আৰু আপোনালোকে কেনে পালে অসমৰ ভিন্ন প্ৰান্তত যিহেতু আয়োজন কৰা হৈছে, আপোনালোকে সন্দৰ্ভত কি কয় জনাবচোন বন্ধুসকল। ধন্যবাদ।